অসম চৰকাৰৰ বাবে আৰু ব্যক্তিগতভাৱে মই আজি অত্যন্ত আনন্দিত যে আজিৰ পৰা আমি অৰুণোদয় 3 বা যাক আমি চমুকৈ অৰুণোদয় 3.0 বুলি কম এই আঁচনিখন অসমৰ ৰাইজৰ বাবে সমৰ্পণ কৰাৰ এটা বিৰল সৌভাগ্য আমি সকলোৱে লাভ কৰিছোঁ। 2020-21 চনত অসমৰ বিত্তমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ৰাজ্যৰ বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নী মালা হিচাপে প্ৰতি বছৰে আমি 18টা আঁচনি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু সেই সময়তে এই 18খন আঁচনিৰ এক অন্যতম অংগ হিচাপে আমি অৰুণোদয় আঁচনিখনৰ বিষয়েও ঘোষণা কৰিছিলোঁ। আত্মনিৰ্ভৰশীলতা, আত্মবিশ্বাস আৰু সুদীৰ্ঘ লক্ষ্যৰে অসমক পুনৰ উত্থানৰ পথেৰে আগবঢ়াই নিয়াৰ কথা সৰুগত কৰিয়ে আমি অৰুণোদয় আঁচনিখন ৰচনা কৰিছিলোঁ। অৰুণোদয় আঁচনিখন অষ্টাদশ মুকুতাৰ উন্নয়নীমালাৰ সবাতোকৈ আকৰ্ষণীয় মুকুতা হ'ব।